নমস্কাৰ অসম আমাৰ মিছিং ফিল্মবোৰক আছামিজ বা বেলেগ লেংগুৱেজত ডাবিং কৰি ৰিলিজ কৰিব পাৰি নে নোৱাৰি আৰু যদি পাৰি তেন্তে কিয় নকৰে এণ্ড বেলেগ লেংগুৱেজত ডাবিং কৰি ৰিলিজ কৰিলে কি লাভ হ'ব এণ্ড সাউথ ইণ্ডিয়ান মুভিৰ ষ্টাইলিছ হিৰো আলু অৰ্জুনৰ হিন্দী ভইচ ডাবিং কোনে কৰে এণ্ড আলু অৰ্জুনৰ ৰিয়েল ভইচটো কেনেকুৱা আজি আপোনালোকে শুনিবলৈ পাব লগতে আজি মই 2023 চনত ৰিলিজ হোৱা ছুপাৰহিট মিছিং ফিল্ম মিৰ ফিল্মখনৰ ট্ৰেইলাৰটোক লাইভ হিন্দীত ডাবিং কৰিবলৈ চেষ্টা কৰিম আৰু আলু অৰ্জুনৰ দুটামান ডায়লগ মই মিছিঙতো ডাবিং কৰিবলৈ চেষ্টা কৰিম আপোনালোকে এই ভিডিঅ'টো লাষ্টলৈ চোৱাৰ পাছত কমেণ্ট কৰি জনাব যে মোৰ ডাবিংটো কেনেকুৱা লাগিলে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কিন্তু তাৰ আগতে এই ভিডিঅ'টো লাইক কৰি লওক এণ্ড আপুনি যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটোত ভিজিট কৰিছে দেন হিট দ্য ৰেড ছাবস্ক্ৰাইব বাটন প্ৰেছ দ্য ঘণ্টলং তো গাইজ প্ৰথমতে মই 2023 চনত ৰিলিজ হোৱা মিৰ ফিল্মখনৰ ট্ৰেইলাৰটোক হিন্দীত ডাব কৰিবলৈ চেষ্টা কৰিম এতিয়া বৰ্তমান মোৰ লগত কোনো ধৰণৰ ৰেকৰ্ডিং ষ্টুডিঅ' নাই চ' এনে নৰ্মেলি ট্ৰাই কৰিম हिम्मत करना होगा समाज की भलाई के लिए सबको सोचना होगा सिर्फ मैं नहीं तुम नहीं हर सभी को सोचना होगा तभी हमसे बिछड़ के जाने वाले परंपराओं को भाषाओं को जीने मरने की जगह को अपने मुट्ठी में रख सकेंगे मगर इस बात को सोचने के लिए किसी के पास टाइम नहीं है हर कोई अपने बारे में सोचता है আৰু গাইজ এতিয়া মই সাউথ ইণ্ডিয়ান মুভিৰ ষ্টাইলিছ হিৰো আলু অৰ্জুনৰ ডায়লগ এটা মিছিঙত ডাবিং কৰিবলৈ চেষ্টা কৰিম border khotro lo aminam tat gilasina de ketuko aglenga samang kintu nok dono samindam tayyemul asin sa ukdak nobugo nam yakko niki কিন্তু মই ইমৰা লগাদম পিন সুমিয় যেটো সুমিয় লং নিৰবল জীবজন্তু গুৰে পছলা চিন্না দোদা জানো মকে সাগম সম্বংগাবলা ngolum se kosin mopan sulamai bam pigabol kangketopen oropa kinsue nokkam pin yakko nikiem aru nok dhonus dam hukum dob gangel deye ngodolosin pamun semabom na pesupam tungai ampel sirosa runa punam sutom na pesuludong supakok anupa pamun snam kolensai Bek sure ngok aglenga bek ehengkar aru ngok sit majolok sa pamensna nok lupange anytime anywhere anybody I am ready তো গাইজ অলপ সৰু সৰুকৈ চেষ্টা কৰিছিলোঁ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত নিশ্চয় জনাব বাৰু যি কি নহওক আপোনালোকে ভাবি চাওকচোন আমাৰ মিছিং ফিল্মবোৰক এনেকৈ আছামিজ লেংগুৱেজত ডাবিং কৰি ৰিলিজ কৰিব পাৰিলে কিমান মজা হ'ব মোৰ মতে আমাৰ মিছিং ফিল্মবোৰক এনেদৰে আছামিজত ডাবিং কৰি ৰিলিজ কৰিব পাৰিলে ভিউৱাৰশ্বিপটো বেছি হ'ব ফিল্মবোৰ ৰেংকিং হ'ব আৰু ভাল ইনকম জেনেৰেট হোৱাৰ লগতে আমাৰ মিছিং আৰ্টিষ্টসকলে অসমত ভাল এটা পপুলাৰিটি পাব পাৰিব কাৰণ আপোনালোকেতো জানে আমাৰ মিছিং সমাজৰ পপুলেশ্যনটো বহুত কম ফিল্ম এখন দেখাবলৈ ভাল এটা সিনেমা ঘৰ নাই গাঁৱে গাঁৱে গৈ ফিল্মবোৰ ৰাইজক পৰ্দাত দেখাবলগীয়া হয় কিন্তু যদি আমাৰ মিছিং ফিল্মবোৰক আছামিজত ডাবিং কৰি ৰিলিজ কৰোঁ তেন্তে আমাৰ মিছিং ফিল্মবোৰক ভাল ভাল সিনেমা ঘৰত দেখাব পাৰিম আপোনালোকেতো গাইজ জানে সাউথ ইণ্ডিয়ান মুভিবোৰ অনলি সাউথতে নেদেখুৱায় সেই ফিল্মবিলাকক হিন্দীত ডাবিং কৰি গোটেই অল ইণ্ডিয়াতে দেখুৱায় আৰু আপোনালোকে ৰিজাল্টবোৰটো দেখিছে চাগে হিন্দীত ডাবিং কৰা সাউথ ইণ্ডিয়ান মুভিবোৰ বহুত হিট হৈ যায় বহুত ছুপাৰ ডুপাৰ হিট হৈ যায় উদাহৰণস্বৰূপে 2023 চনৰ ৰিলিজ হোৱা আৰ পুষ্পা আৰু তাৰ আগতে অহা বাহুবলী ইত্যাদি ভালদৰে মন কৰিলে আপোনালোকে গম পাব হিন্দী ফিল্মবোৰতকৈ হিন্দীত ডাবিং কৰা সাউথ ইণ্ডিয়ান মুভিবোৰ বেছি হিট হৈছে আনফালে আকৌ আমাৰ মিছিং সমাজত চিনাকি ভইচ আৰ্টিষ্ট নাই সকলোৱে নিজৰ ভইচখিনি নিজে ডাবিং কৰে যাৰ ফলত বেলেগ ভইচ আৰ্টিষ্টক জন্ম দিব নোৱাৰে সাউথ ইণ্ডিয়ান ফিল্মবোৰত ভইচ আৰ্টিষ্টৰ এটা নিজৰ কমিউনিটি আছে যিয়ে ভইচ আৰ্টিষ্টক এটা উচ্চ খাপত চিনাকি দিয়ে যেনে আলু অৰ্জুনৰ ভইচটোক হিন্দীত ডাবিং কৰা আৰ্টিষ্টজনৰ নাম হৈছে সংকেত মাথে হি কিমান পপুলাৰ ভাবি চাওক ঠিক তেনেকৈ যদি আমাৰ মিছিং সমাজত ভইচ আৰ্টিষ্টবিলাক ওলায় কিমান মজা লাগিব ভাবি চাওক এতিয়া কিছুমান জ্ঞানী মানুহবিলাকে মোক কমেণ্ট কৰি ক'ব যে হিন্দী ফিল্মবিলাকৰ লগত আমাৰ মিছিং ফিল্মবোৰক কিয় কম্পেয়াৰ কৰিছা আৰে ভাই ট্ৰাইটো কৰা চেষ্টা কৰিলে সব কাম সম্ভৱ কৰিব পাৰি এতিয়া চোৱা আমাৰ মিছিং ফিল্ম ইণ্ডাষ্ট্ৰিটো বহুত বেছি ডেভেলপ হৈছে 2023 চনত বহুতো ভাল ভাল ফিল্ম ৰিলিজ হৈছিলে কিন্তু হিট হোৱাৰ পাছতো আমাৰ মিছিং ফিল্মবোৰ আমাৰ মিছিং সমাজতে থাকি যায় মোৰ মতে মিছিং ফিল্মবোৰক আছামিজ ভাৰ্জনতো ৰিলিজ কৰিব লাগে তেতিয়া চাব ইনকম পপুলাৰিটি আৰ্টিষ্ট ভইচ আৰ্টিষ্ট সকলো এটা নেক্সট লেভেলত গ্ৰ' আপ কৰিব আমি ইউটিউবাৰবোৰে অনলি ভিডিঅ' বনাইহে ৰাইজক দেখাব পাৰি বাকি কামটো কাৰ্যকৰী কৰিবলৈ ৰাইজে নিজে ওলাই আহিব লাগিব
যি কি নহওক ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ এই ভিডিঅ'টো লাইক কৰিবৰ বাবে অলপো কনজুচ নকৰিব লগতে এই ভিডিঅ'টো আপোনাৰ লগৰখিনিলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও গম পাওক যে আপুনি মোৰ চেনেলটোত কিমান যেন ইণ্টাৰেষ্টিং ভিডিঅ' চায় চ' বাই বাই